Hello everyone, welcome to Pest Fair Academy. So আজি আমি অইলৰ সেকেন্ড পাৰ্টটো কৰিম অইলৰ সেকেন্ড পাৰ্ট নহয় আমাৰ মানে মেমৰি বেস পেপাৰখনৰ সেকেন্ড পাৰ্টটো কৰিম আজি আমি সো লেটস ষ্টাৰ্ট বেছি দেৰি নকৰো আমি পাপাটাপত কৈ যাম কোৱেশ্চনছখিনি এটা কৈছে আমাক আইডেন্টিফাই দ্য কাৰেক্ট অপচন ৰিগাৰ্ডিং দ্য statement or conclusion মানে কি হয় কোৱেশ্চন হয় তোমাৰ কোৱেশ্চনটো চাই আমি গম পাইছো কি হয় কোৱেশ্চন হয় এটো কোৱেশ্চনটো হলো সিলোজিয়াম কোৱেশ্চনটো হৈছে সিলোজিয়াম ওকে আজি মাত্ৰ অলপ বহি আছে মোৰ সৰ্দি নিচিনা হৈ আছে সো আমাৰ প্ৰথম কোৱেশ্চনটো হল সিলোজিয়ামৰ কোৱেশ্চনটো কি বুলি কৈছে all erasers are pencil হয় না no toys is a pencil no toys are pencil হয় তারপর কৈছে some erasers are toys আমি erasers আর toys এর মধ্যে কিবা দেখিছো জানো লিংক আছে কিবা নাই নহয় নহব some pencils are eraser some pencil eraser হৈ গৈছে ন গোটেই পেন্সিল খিনিৰ ভিতৰত এইখিনি পেন্সিল আমাৰ eraser হৈছে ৰাইট আমাৰ some গোটেই পেন্সিল খিনিৰ ভিতৰত আমাৰ এইখিনি পেন্সিল তোমাৰ eraser হৈছে ন তেন্তে আমাৰ কি হৈ যাব মোৰ আনসাৰটো only two follows হল আৰু এই পেপাৰখন আজিখন আমাৰ 3rd এপ্ৰিলৰ হয় 3rd April 2025 পেপাৰখন হয় এখন ওকে সো আমরা আহিলে নেক্সট এতিয়া রাধা is the mother of Sima বুলি কলে রাধা কথা কৈছে রাধা is the এটো হলো বিয়াৰ কোৱেশ্চন রাধা is the mother of Sima রাধা কৈছে mother of Sima বুলি কৈছে ওকে মাক হয় রাধা মাক হয় তারপর কলে Sujay is the only son of Radha Sujay যদি অকল একমাত্ৰ লৰা হয় তেন্তে সীমা কি হ'ব ছোৱালী হৈ যাব ন সীমা ছোৱালী হ'ব ই লৰা হৈ গল তাৰ পৰা ৰঙা কৰিলো এটো তাও সুধিছে how is Sujay related to Sima কি হ'ব Sujay Sima ব্ৰাদাৰ হ'ব ন Sima ব্ৰাদাৰ হ'ব হয়নে কব কৈ দিছো চোৱা ৰাধা কথা কৈছে ৰাধা is the mother of Sima Radha is the mother কলে কাৰণে মই ওপৰলৈ গল হেতু Radha is the mother of Sima বুলি কৈছে ৰাধা মাক সীমাৰ মাক হয় হৈ গল Sujay কথা কৈছে is the only son of Radha ৰাধাৰ একমাত্ৰ লৰা হয় Sujay তেন্তে এই সীমা কোন হল সীমা ছোৱালী হৈ গল ন সীমা ছোৱালী হৈ গলি লৰা হৈ গল এতিয়া দিছে যে Sujay সীমাৰ কোন হয় Sujay সীমাৰ ব্ৰাদাৰ হয় বস নরমাল তারপর কৈছে চোৱা 78 টা স্টুডেন্ট আছে বুলি কলে 78 টা স্টুডেন্টস আছে ওকে ঠিক আছে আমাৰ ভিডিওটো অলপমান ওপৰলৈ লৈ যাও কলে গল আমাৰি অলপমান ওপৰলৈ লৈ যাও থলো নহব ইয়াত থৈ হৈ গল চোৱা এতিয়া কৈছে আমাক there are 78 students sitting in a row facing north 78 টা স্টুডেন্ট আছে sitting in a row facing north হৈ আছে এনেকে বহি আছে 78 টা বহি আছে এনেকে 78 টা স্টুডেন্ট বহি আছে বুলি কলে হয় তারপর কলে Dipti is fifth from the right end who ফালে পা 5 নম্বৰ আছে নাই মানে 1 নম্বৰ এটো হল 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ইয়াত আছে মোৰ Dipti ইয়াত আছে Dipti হৈ গল তাৰপিছত কৈছে এতিয়া তাই পজিশনটো from the left hand কিমান হ'ব বুলি কলে from the left hand কিমান হ'ব 78 টা মানুহ আছিল তো 78 টা ভিতৰত তাই কি নম্বৰ আছে তাই ধৰিলা নেকি জাস্ট এটো 78 এটো হৈ গল মোৰ 77 76 75 74 মানে চোৱা বস্তুটো কি হৈ যায় তুমি যেতিয়া ইয়াৰ পৰা 5 মাইনাস কৰিবা ন 5 মাইনাস কৰি তুমি কিমান পালা 73 পালা তো তুমি 73 টো বহাই নিদিবা 73 টো কিয় নবহাবা কাৰণ Dipti যেনে মাইনাস কৰি দিলা ন you are subtracting all these 5 positions তুমি গুটে 5টা পজিশনে মাইনাস কৰি দিছা তুমি গুটে 5টা পজিশনে মাইনাস কৰি দিছা তুমি গুটে 5টা পজিশনে মাইনাস কৰিব নোৱাৰা Dipti 5 নম্বৰ যেতিয়া বহি আছে তুমি যদি -5 কৈছা তো তোমাৰটো ভুল কিয় হৈছে কাৰণ তুমি গুটে 5টা পজিশনে মাইনাস কৰি দিছা তুমি যদি 5টা পজিশন মাইনাস কৰি দিলা অটোমেটিক্যালি Dipti গলে গুছি গল Dipti তে ইয়ালে গুছি আহিলে তা ব্যাক পজিশনলে গুছি আহিলে
কিন্তু আমাৰ হেতু নাই কোৱা আমাক কৈছে যে দীপ্তিয়ে 5 নম্বৰত বহি আছে সো যেতিয়া তুমি মাইনাস কৰিলা ন মাইনাস যেতিয়া 5 কৰিছা ন 73 যে পালা তুমি +1 কৰি দিবা কাৰণ দীপ্তি এটা পজিশনত বহি আছে নে 5 নম্বৰ টাই বহি আছে সো তুমি +1 কৰি দিবা 74 answer will be 74 huh next one ইয়াত কৈছে আমাক ডাবল কে পঢ়িলে তো ওকে ৰবা দেই ডাবল কে আহি গল আমাক এটা কৈছে a person walks starts to walk 10 kilometer north 10 kilometer গৈছে north হলে গল হৈ গল then he turns left হলে গল 12 kilometer left হলে গল then he turns left again 5 kilometer left হলে গল হৈ গল এটা চোৱা বস্তুটো কি হয় হি যে নৰ্থ হলে গল ন হৈ যে নৰ্থ হলে গল তা বাওফালে এটো বাওফালে হৈ যাব তা এটোটা বাও হাত এখনটা হু হাত হি কোনফালে যাব এতিয়া হি এফালে গুচি গল হৈ গল হি এফালে গল তাৰ পৰা কৈছে তাক দেন হি আপছতে আগো বাওফালে গল হি কোনফালে মুখ কৰি আছে এফালে মুখ কৰি আছে ন তা বাওফালে কোনফালে হ'ব তা বাওফালে তললে যাব এতিয়া তা বাওফালে যদি তললে গল তললে যাব পিছত হি 5 কিলোমিটাৰ হি তললে গল হৈ গল then he turns left and walks 6 আকো লেফট বাওফালে গল এটা তলফালে মুখ কৰি আছে নাই তলফালে মুখ কৰি আছে এতিয়া বাওফালে গলে কোনফালে যাব এফালে যাব এফালে গলে 6 কিলোমিটাৰ গল বুলি কলে 6 ওপৰটো যদি 12 আছে ন তো 6 টো তুমি কি কৰিবা আধা কৰি দিবা ওপৰটো তুমি যদি 12 টো যদি ইমান দীঘল দিছা ৰবা তুমি যদি 12 টো ইমান দীঘল দিছা হি বাওফালে গল হি 5 কিলোমিটাৰ গল 10 টো আধা হ'ব 5 টো ওকে 10 টো আধা হৈ গল 5 টো 5 দিলা এফালে বা যদি 6 টো দিছা ন 6 টো কি কৰিবা তুমি 12 টো আধা কৰি দিবা ইয়াত তুমি 6 দি দিলা হল ন 12 আধা আধি 6 হৈছে তারপর কি কৈছে ফাইনালি হি টার্নস রাইট এন্ড ওয়াকস 5 কিলোমিটার এটা কৈছে ফাইনালি হি টার্নস রাইট এটা রাইট যদি যায় হি এফালে মুখ কৰি আছে ন হি এই সাইডে মুখ কৰি আছে এতিয়া হি যদি এই সাইডে মুখ কৰি আছে হি তেতিয়া তা হি রাইটলে যাবলৈ হলে তললে যাব ন তললে গল 5 কিলোমিটার রাইটলে গল 5 কিলোমিটার এটো ওপৰটো 5 কিলোমিটার আকৌ এটো 5 কিলোমিটার মানে ইয়াৰ পৰা ইয়ালে কিমান হৈছে 10 কিলোমিটার হৈছিল ন এই 10 কিলোমিটার হয় না এটা কি উদিছে হাউ ফাৰ in which direction is he with respect to the starting point কিমান road আছে আৰু কোন ডাইৰেকচন আছে বুলি কৈছে কিমান road আছে 6 কিলোমিটাৰ road আছে নে starting point এটো আছে starting point ইয়াৰ পৰা স্টাৰ্ট কৰিছিলে ইয়াৰ পৰা স্টাৰ্ট কৰি পেলাই ইয়াত হে হেক কৰিলে ইয়াত হেক কৰি দিলে হি কিমান road আছে 6 কিলোমিটাৰ road আছে কিয় 6 কিলোমিটাৰ road আছে কাৰণ এটো তোমাৰ 6 হয় ন এটো 6 হয় এটো যে 6 হয় তেন্তে এটো 6 হ'ব লাগিব কাৰণ এটো 12 হয় ন ইয়াৰ পৰা ইয়ালৈ আধা যদি 6 আছে আধাটো মোৰ আৰু 6 হৈ যাব তেন্তে এটো হৈ গল 6 কিলোমিটাৰ আৰু কি কৈছে 6 কিলোমিটাৰ কোনফালে আছে এতিয়া মই যদি চাবলৈ যাও এটা কোনফালে আছে ই তোমাৰ সাউথ হৈ গল ইষ্ট হৈ গল ওয়েস্ট হৈ গল ন হি কোনফালে আছে এটা 6 কিলোমিটাৰ হি ওয়েষ্টৰ ফালে আছে এতিয়া 6 কিলোমিটাৰ ওয়েস্ট হল এটা ইজি কোৱেশ্চনছ হয় এতিয়া কি কৰিলে চা ইয়াত কৈছে z আৰু v t আৰু p n আৰু j এটা চাবলৈ যাও z আৰু v কৈছে z আৰু v হবলৈ হলে আমাৰ সৰি b c d e f g h I J K L M N O P Q R S T U V W X Y Z মোক কলে z আৰু v মানে z আৰু v মাজত তিনটা আছে ওকে t আৰু p কথা কৈছে t আৰু p মাজত তিনটা আছে ঠিক আছে n আৰু j কথা কৈছে n আৰু j মাজত কেটা আছে তিনটা আছে নে হৈ গল মাজত তিনটা আছে n আৰু j তেনেকে চোৱা এটা কাৰ মাজত তিনটা আছে ইয়াৰ ভিতৰত কাৰ মাজত তিনটা আছে আমি চাবলৈ গলে y আৰু x মাজত তিনটা আছে জানো নাই খতম r আৰু q মাজত তিনটা আছে জানো r আৰু q মাজত এটাও নাই খতম a আৰু b মাজত তিনটা আছে জানো a আৰু b মাজত নাই h আৰু d চোৱা তুমি h টো আৰু d টো চোৱা তিনটা আছে ন মাজত আনসাৰটো কি হ'ব h আৰু d হ'ব হল এটো এনালজি বুলি কয় এনালজি প্যাটাৰ্নটো এটো বুলি নহয় মই আগৰ যেটো ভিডিও আছিল কোনবাজন নাইছোৱা হেতু চাই লবা তাতো এটা এনালজি কৰাইছো তাৰ প্যাটাৰ্নটো অলপ বেলেগ আছিল সো এনালজিবোৰৰ প্যাটাৰ্নবোৰ ব্লেক ব্লেক থাকে কিন্তু বহুত ইজি হৈ যায় বস্তুটো চোৱা কেলে ইজি হয় ইয়াৰ ভিতৰত লিংকটো যদি থাকিব তাৰ নিচিনা সেম এটো থাকিব তাৰ নিচিনা সেম এটো থাকিব আৰু তাৰ নিচিনা সেম আমি ইয়াত বহাব লাগিব
বাছ পেটাৰ্ণটো আমি আইডেণ্টিফাই কৰিব লাগে বাছ সিমানে হৈ গ'ল নেক্সট আহিব এতিয়া আমাৰ মিৰৰ ইমেজ এটা চোৱা মিৰৰ ইমেজত কি হৈ যায় ন মিৰৰ ইমেজত আমাৰ ৰিফ্লেকশ্যনটো পৰিছে এই ডখত এইটো ৰিফ্লেকশ্যনটো হ'ল ওকে এইটো ৰিফ্লেকশ্যনটো হ'ল আৰু বস্তুটো কি হৈ গ'ল আমি যেতিয়া ৰিফ্লেকশ্যনৰ ওচৰত চাবা কি আছে ৰিফ্লেকশ্যনৰ ওচৰত এলটো আছে ন এলটো আছে মানে আমাৰ নিউ ইমেজখনৰ ওচৰত এলটো হ'ব লাগিব হ'ল তাৰপিছত এই এলটো আছে এই এলটো কোনফালে মুভ কৰি আছে এইফালে মুভ কৰি আছে এলটো এনেকৈ হ'ব এইটো ইউটো আছে ইউটো ইউ থাকে চ ইউটো ইউ থাকে ওকে ইউ একে থাকে এ একে থাকে এম একে থাকে এইচ একে থাকে ডাব্লিউ একে থাকে ভি একে থাকে ইউ একে থাকে আৰু কি আছিলে ৱাই একে থাকে ৱাইটো এনেকৈ থাকে ন ৱাইটো একে থাকিব জেডটো বদলি যাব আৰু কি আছিলে ৰবা এইচ একে থাকে আইটো একে থাকে আৰু অ'টো একে থাকে এইকেইটা আমাৰ চেঞ্জ নহয় মিৰৰ ইমেজত আমাৰ এইকেইটা চেঞ্জ নহয় কিয় নহয় কাৰণ এইটো যদি উল্টা কৰি দিওঁ এনেকুৱা হ'ব ন ডাব্লিউ এমটো উল্টা কৰিলে এনেকুৱাই হ'ব এইচটো উল্টা কৰিলে এনেকুৱাই হ'ব ডাব্লিউটো উল্টা কৰিলে এনেকুৱাই হ'ব ভিটো একেই হ'ব ইউটো একেই হ'ব ৱাইটো যদি এনেকৈ থাকে এনেকৈ থাকিব আইটোতো একেই থাকিব এনেকৈ আৰু অ'টো এনেকৈ থাকিব ন চ' এইকেইটা যেতিয়া আমি চেঞ্জ কৰি দিওঁ ন তেতিয়াতো চেঞ্জ নহয় হৈ গ'ল জিটো আহিলে জিটো চোৱা জিটো এই চাইডটো ইউ ফালে আছে ন যি এই চাইডটো ইউ ফালে আছে তেন্তে জিটো কেনেকুৱা হ'ব মোৰ জিটো এনেকুৱা হৈ যাব হ'ল তো সেই চিষ্টেমত যদি চাই যোৱা তুমি কোনটো মিলিছে চোৱা ইয়াৰ পৰা আমি চাবলৈ গ'লে এইটো মিলিছে জানো এইটো নাই মিলা এইটো মিলিছে জানো ইয়াতো ৱাই এইটো উল্টা হৈ গ'ল ন এইটো উল্টা হৈ গ'ল এইটো ভাৰ্টিকেল ইমেজ হৈ গ'ল এইটো নাই হোৱা এতিয়া এইটো চোৱা এলটো এফালে গ'ল ইউটো এফালে গৈছে জিটো এফালে গৈছে তেন্তে আমাৰ আনচাৰ হৈ যাব চিটো হ'ল খালি এইখিনি বস্তু মনত থবা দেই এইখিনি বস্তু মনত থবা মিৰৰ ইমেজত আমাৰ কি আখৰবোৰ চেঞ্জ নহয় দেই তাৰপৰা আহি গ'ল আমাৰ সেইটো হৈ গ'ল rectangle is divided into 8 parts equal parts and 6 parts are shaded 8 equal parts বুলি কৈছে আমাৰ rectangle এটা 8 equal parts ত ভাগ কৰি দিলে বুলি কৈছে ওকে এই ড্ৰয়িং কৰিব লাগিছে তো নালাগে তথাপি চাই লোৱা 8টা ভাগ আছিলে তাৰ ভিতৰত 6টা আমাৰ shaded কৰি দিলে সুধিছে the fraction of the rectangle is shaded fraction of the rectangle is shaded কিমান হৈ যাব 2 যদি কাটি দিওঁ মই 3 4 3 4 বাস সেইটো আনসার ইমান ইজি চোৱা কি কৈছে মোক যে a rectangle is divided into 8 parts 8টা পাৰ্ট আছিল 8টা পাৰ্টৰ ভিতৰত মোক 6টা পাৰ্টত কি কৰিলে 6টা পাৰ্টত মোক শেডিং কৰি দিলে শেড কৰি দিলে 6টা পাৰ্ট শেড হৈ গ'ল 6টা পাৰ্ট কাটাকাটি যদি কৰি দিওঁ 8 ভাগৰ মানে 6 ভাগ আমাৰ ৰং কৰি দিলে বুলি ক'লে হৈ গ'ল তেন্তে মোৰ থাকিলে যদি কাটাকাটি কৰি দিম কিমান হৈ যাব 3 আৰু 4 মানে 4 ভাগৰ 3 ভাগ ৰং কৰি দিলে বাস 3 আৰু 4 কিমানে খতম নেক্সট আহিলে চোৱা এইবোৰ ইম্পৰ্টেন্ট হয় দেই এইবোৰ ইম্পৰ্টেন্ট হয় টাইম এণ্ড ৱৰ্ক ইজ এন ইম্পৰ্টেন্ট চেপ্টাৰ এইটো এনেকুৱা কোৱেশ্চন বহুত কমন হয় এফিচিয়েন্সি ইমান হৈ গ'ল টাইম কাম ইমান কৰিব পাৰে সি ইয়াত কি কৈছে যে A takes 50% more time to complete a work than B হৈ গ'ল তারপর গলে if together they take 27 days to complete the work together হেতি 27 days লাগে বুলি ক'লে আৰু এটা বস্তুটা চোৱা A যদি 50% বেছি টাইম লাগে মানে আমি কি কৰিব পাৰিম A আৰু B কি কৰিব পাৰিম যে A টাইমটো 50% বেছি লাগে সাপোজ ধৰি লোৱা B বোলে আমাৰ দুদিনৰ কামটো খতম কৰে A তেনে 3 দিন লাগিছে এতিয়া এফিচিয়েন্সিটো কি হৈ যাব হেডৰ এফিচিয়েন্সিটো কি হৈ যাব এফিচিয়েন্সিটো কি হয় আমাৰ টাইম is inversely proportional to efficiency বুলি কওঁ ন আমি মানে উল্টা হৈ যায় যেটো টাইম থাকে টাইমটো উল্টা হৈ যাব এফিচিয়েন্সিটো মানে B ভাগৰ এফিচিয়েন্সি হৈ যাব 3 A ভাগৰ এফিচিয়েন্সি হৈ যাব 2 ওকে এফিচিয়েন্সি 1 or 2 পাই গলো হৈ গল এটা চোৱা এটা মোক কি বুলি কৈছে আকৌ বুজাই দিছো চোৱাটো ভালকে মোক কলে যে A টাইমটো বেছি লাগে A টাইমটো যদি বেছি লাগে 50% যদি A টাইমটো বেছি লাগিছে তেন্তে A ক্ষমতাটো 50% B কে কমতি হ'ব নাই A যদি বেছিকে টাইম লৈছে তেন্তে A টো বেছি A টো যদি B কে বেছি টাইম লৈছে তেন্তে obviously A ক্ষমতাটো B কে কমতি হ'ব হয় না A ক্ষমতাটো B কে কমতি হ'ব তো চাবলৈ গলে A 50% বেছি টাইম লৈছে যদি B যদি এটা কাম 2 দিনত কৰে ইয়াৰ 50% বেছি হৈ গলে A 3 দিনত কৰিব কামটো
এতিয়া এইটো এফিচিয়েন্সিটো কি হৈ যাব এফিচিয়েন্সিটো বি ভাগত 3 হৈ যাব এ ভাগত 2 হৈ যাব এফিচিয়েন্সিটো হৈ গল এতিয়া মোক কি বুলি কৈছে চোৱা মোক এটা কৈছে যে হেতি যেতিয়া মিলি প্লে কামটো কৰে হেতি যেতিয়া মিলি প্লে কামটো কৰে হেতি 27 ডেজত হেতি 27 ডেজত কামটো খতম কৰি দিয়ে বুলি কৈছে they complete the work in 27 days বুলি কৈছে হয়নে হেতি 27 ডেজত কামটো যদি খতম কৰি দিয়ে হেতি কিমান কাম কৰে এ দুটা কাম কৰে বি তিনটা কাম কৰে মিলি প্লে হেতি মানে পাঁচটা কাম কৰিছে নে হেতি পাঁচটা কাম কৰিছে 27 ডেজৰ মানে কাম কৰিছে মানে হেতি কিমান কাম কৰিলে হেতি 135 টা কাম কৰিছে হেতি 135 টা কাম কৰিছে হৈ গল ক্লিয়াৰ মানে আকৌ বহিছো এ দুটা কাম কৰিছে বি তিনটা কাম কৰিছে মিলি প্লে হেতি পাঁচটা কাম কৰিছে পাঁচটা কাম হেতি 27 ডেজৰ কাৰণে কৰিলে মানে হেতি 137 টা কাম কৰি দিলে হৈ গল টোটাল কাম মানে 137 টা আছিল 135 টা আছে সৰি 135 টা আছে মানে টোটাল কাম ইমানখিনি টোটাল কাম আছে মোৰ এটা কি উদিছে যে বি এই কামটো বি অকলে কেইদিনত কৰিব বি কেটাকে কাম কৰে তিনটাকে কাম কৰে নে বি তিনটাকে কাম কৰে 135 টা কাম কৰিব লাগে কাটাকাটি কৰি দিয়া আমি পাই যাম এফালে 45 ডেজত বি এ কামটো খতম কৰি দিব হৈ গল ক্লিয়াৰ নেক্সট হৈ গল আমাৰ এইটো একদম ইজি বস্তু হয়তো ইয়াত চোৱা এইবোৰ বস্তুটো টাইম এণ্ড ৱৰ্ক এইবোৰ আমাৰ সব ক্লাছেছত সব ৰেকৰ্ডেড ক্লাছেছ আছে এইখিনি কোনোবাই যদি ল'ব বিচাৰিছে এডমিশন তো আমাৰ এডমিশন চলি আছে you can call us on this number okay numberটো মই অকমান দেখুৱাই দিছো ৰবা you can call us on this number okay আৰু তোমালোকে যিমানখিনি আমাৰ ৰেকৰ্ডেড ক্লাছেছ পাবা তুমি আমি ৰেকৰ্ডেড ক্লাছেছ প্ৰভাইড কৰো লগতে লাইভ ক্লাছেছও প্ৰভাইড কৰো সো সেইখিনি তোমালোকে জয়েন কৰিব পাৰা ওকে হল তাৰপিছত আহিলে the side of a cube এটো হৈ গল মেনচুৰেচন side of a cube is 8 square তেন্তে এটো আমাৰ কিউব বলিছিলে দিয়া side of a square is 8 cm cube so side of a cube is 8 cm বুলি কৈছে এটা তা ভলিউম কি হয় ভলিউম অফ এ কিউব কি হয় এ কিউব হয় নে এ কিমান হয় 8 আছে নে এইটো কিউব কৰিলে কিমান পাম 512 পাই যাম ন খতম কিমান 512 বাস এতিয়া আহিলে আমাৰ probability question এটা আহিলে probability question okay probability question আমাৰ কি বুলি কৈছে ইয়াত in a box there are 5 red balls 9 blue balls আৰু 6 green balls বুলি কৈছে এটাকে আমি বল উঠাইছো randomly ইয়াত গুটেকেইটাৰ ভিতৰত এতিয়া তুমি randomly যদি বলটো উঠাইছো তেন্তে ইভেন্টস কেটা হ'ব টোটাল কেটা কিমান আছে আমাৰ টোটাল 6 plus 9 6 plus 9 কৰিব 15 পাম 15 plus 5 total 20 টা বলস আছে আমাৰ হৈ গল 20 টা আছে total balls 20 টা আছে আমাৰ হদিছে probability of getting red balls কেটা আছে total events হৈ গল মোৰ 20 টা তাৰ ভিতৰত মোৰ 5 টা red ball আছে 5 টা red balls আছে কাটাকাটি কৰি দিয়া তুমি 1/4 পাই গলা বাস ইমান হল আমাক কি হদিছে যে আমি যদি randomly এটা বল উঠাও এনেকা বেগ এটা ভিতৰত গুটেখিনি ভৰাই দিলো 20 টা এনেকা হোকে আমাৰ ধেৰ বলস আছে 20 টা বলস আছে ওকে ভৰাই দিলো এতিয়া মই যদি ইয়াৰ পৰা randomly যদি বল উঠাব যাও তো আমি কিমান উঠাব লাগিব 20 টা বল আছে তুমি 20 বাৰ উঠাব লাগিব ন 20 বাৰ উঠালো হে 20 বাৰৰ ভিতৰত red balls হোৱাৰ chances কিমান আছে 5 টা আছে red balls যদি আমাৰ 5 টা আছে 20 টা যদি বল আছে তাৰ ভিতৰত 20 টা যদি আমাৰ বলস আছে তাৰ ভিতৰত red balls অকল 5 টা যদি আছে তেন্তে 5/4 হ'ব 5/20 হ'ব ন 5/20 হ'ব মানে 1/4 হ'ব হৈ গল বাস 1/4 কৰি দিলা তুমি আনসাৰ ওলাই গল তোমাৰ কিমানে হৈ গল নেক্সট আইডিয়া ওকে এটো কৰি লও না এটো বহুত ইজি হয় তুমি এটো কৰি লও এটো তোমালোকে নিজে ট্রাই কৰিবাচোন নিজে ট্রাই কৰি কমেন্টছত দিবা ওকে কনভার্ট দিস মাস ইনটু পার্সেন্টেজ বুলি কৈছে এটো নিজে ট্রাই কৰিবা নিজে ট্রাই কৰি পেলে নিজে কমেন্টত দি দিবা ওকে আনসাৰটো
তাৰপৰা আহিলে what is the combined length of two trains when one moving at this much kilometer per hour crosses another traveling the same distance for this much kilometer in per hour in 40 seconds বুলি কৈছে ওকে এতিয়া কৈছে যে combined length of two train to কিবা হয় combine কৰি দিব কৈছে মই তেন্তে এটা ধৰিলো হেতে যেতিয়া combine বিচাৰিব কৈছে বস্তুটো কি হয় চোৱা আমাক কৈছে সেম ডাইৰেকচনত গৈ আছে সেম ডাইৰেকচনত যদি দুখন ট্ৰেইন গৈ থাকে সেম ডাইৰেকচনত যদি গৈ আছে আমি কি কৰিম তেতিয়া হেতৰ ৰিলেটিভ স্পীডটো কি হৈ যাব হেতৰ স্পীড আমি মাইনাস কৰিম তেতিয়া স্পীডটো হেতৰ আমি মাইনাস কৰি দিম হৈ গল মাইনাস কৰি দিম এতিয়া এটুৰ পৰা এটু প্ৰথম মাইনাস কৰি লওঁ ওকে মই 80 minus 44 কৰি লওঁ কিমান পাব 36 পাম ন 36 পাই গলো 80 minus 44 গল 36 পাই গলো এটা ধৰি লোৱা দুখন ট্ৰেইনৰ লেন্থটো বোলে x হয় x ডিসটেন্স টু 36 কিলোমিটাৰ পাৰ আৱাৰ 36 কিলোমিটাৰ পাৰ আৱাৰ দি আছে ন সো উই উইল কনভাৰ্ট ইট ইনটু মিটাৰ পাৰ সেকেন্ড মিটাৰ পাৰ সেকেন্ড লৈ কনভাৰ্ট কৰিবলৈ হলে আমি হলে 5/18 লে মাল্টিপ্লাই কৰো মিটাৰ পাৰ সেকেন্ড যদি কনভাৰ্ট কৰিবলৈ হয় আমি এটা 5/18 লে মাল্টিপ্লাই কৰো হৈ গল 5/18 কৰিলো কাটা কাটি কৰিলো কিমান পালো ইয়াৰ আমি পাই গলো 2 into এটো কৰিলো মই পালো x/10 equals to 40 seconds ত পাৰ কৰে মানে ইমান দি ডিসটেন্স with a time of this হেতি 40 with a speed of this হেতি 40 seconds ত পাৰ কৰি দি মানে x equals to কিমান হৈ যাব বাস হৈ গল সবানে গৈ আছে কাৰণে আমি স্পিডটো মাইনাস কৰিলো যদি অপোজিট ডাইৰেকচনে যোৱা হলে আমি স্পিডটো তেতিয়া 80 plus 44 কৰি দিলো হলে ওকে হৈ গল তেন্তে এটো কৰি লবা হবক কৰি লবা আৰু আজিলে তেন্তে মানে থাকক আজি ইন্টাৰেষ্টিং অংক কিছুমান আছিল যেনেকৈ এটো আছিল এটা তাপা আমাৰ এটো ৰুটুৱা ডাইৰেক্টলি উলিয়াই দিব পাৰিলো আমি হৈ গল তেন্তে আমি নেক্সট তাকো আনিম আকৌ বেলেগ এখন পেপাৰ কৰিম আমি সলভ সো আজিলে থাকক বাই হেভ এ নাইস ডে